নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে আমাৰ দেৱ লাইব্ৰেৰী চেনেলত স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ চেপ্টাৰ 6ৰ প্ৰশ্ন উত্তৰসমূহ। চেপ্টাৰ 6ৰ নাম হৈছে বৈজ্ঞানিক মানসিকতা আৰু সমাজ। এই চেপ্টাৰৰ আমি আজি পাঠ ভিত্তিক অৰ্থাৎ পাঠৰ লগত আধাৰিত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াত চোৱা, প্ৰথমে দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি সঠিক বৃত্তটো পূৰ কৰা। ইয়াত 1 নম্বৰ প্ৰশ্নটোত দিয়া হৈছে সৰ্পই দংশন কৰিলে কি কৰা উচিত। 4টা অপচন দিয়া হৈছে। ক নম্বৰটো হৈছে চাফ চিকুণকৈ থকা উচিত, ৰাশিফল চোৱা উচিত, বেজৰ ওচৰলৈ যোৱা উচিত, আৰু ঘ নম্বৰত দিয়া আছে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। সৰ্পই দংশন কৰিলে কি কৰা উচিত? ইয়াৰ উত্তৰটো হ'ব ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। তাৰপাছত ইয়াত 2 নম্বৰ প্ৰশ্ন দিয়া আছে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। ক নম্বৰ অপচনত দিয়া আছে ই সৰু কথা নোহোৱাৰ বাবে। খ নম্বৰত দিয়া আছে ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে। গ নম্বৰত দিয়া আছে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। ঘ নম্বৰত দিয়া আছে আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াৰ সঠিক উত্তৰটো হ'ব এই গ নম্বৰ, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। ইয়াত চোৱা 2 নম্বৰত দিয়া আছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটো কিয় শুদ্ধ বুলি বাছি ললা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এই ওপৰৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা, এইটো তোমালোকক সহপাঠীৰ লগত আলোচনা কৰি লিখিবলৈ কোৱা হৈছে। তোমালোকে উত্তৰত এনেদৰে লিখিব পাৰা মই ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ললো কাৰণ ৰাশিফল বা ভাগ্যফল বিশ্বাস কৰাটো বৈজ্ঞানিকভাৱে সঠিক নোহোৱা বুলি বিজ্ঞানী আৰু শিক্ষিত সমাজে কৈছে। ৰাশিফলৰ কোনো বৈজ্ঞানিক ব্যাখ্যা বা প্ৰমাণ নাই। ইয়াত কোৱা কথা বা অনুমানবোৰ কেতিয়াও নিশ্চিত নহয় আৰু সাধাৰণতে সকলো মানুহৰ বাবে একে ধৰণৰ কথা প্ৰয়োগ কৰা হয় যি সঠিক নহয়। আমাৰ দৈনন্দিন কাম সিদ্ধান্ত বা কাৰ্যত বিজ্ঞান ভিত্তি চিন্তা আৰু যুক্তি ব্যৱহাৰ কৰাটো অধিক উত্তম। তাৰপিছত 3 নম্বৰত চোৱা ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। ইয়াত ক অংশ আৰু খ অংশ দিয়া হৈছে। ক অংশত দিয়া হৈছে অনুসন্ধিৎসু, ছেকেণ্ডত দিয়া আছে স্বাস্থ্যসন্মত, তাৰপিছত যুক্তিনিষ্ঠ, বিৰল, বিকল্প, পৰম্পৰা আৰু প্ৰজ্ঞা। ইয়াত খ অংশত দিয়া আছে পূৰ্বৰ পৰা চলি অহা নীতি, কৌতূহলী, তীক্ষ্ণ বুদ্ধি, তত্ত্বজ্ঞান, এটাৰ সলনি আন এটা, স্বাস্থ্যকৰ, যুক্তি থকা আৰু পাবলৈ টান। এতিয়া এই শব্দৰ অৰ্থটো কি হ'ব তোমালোকে শব্দৰ লগত অৰ্থ আঁচ টানি মিলাব লাগিব। উত্তৰত চোৱা এই ক অংশ আৰু খ অংশ। ক অংশত অনুসন্ধিৎসুৰ অৰ্থটো হ'ব কৌতূহলী, স্বাস্থ্যসন্মতৰ অৰ্থ হ'ব স্বাস্থ্যকৰ, যুক্তিনিষ্ঠ শব্দৰ অৰ্থ হ'ব যুক্তি থকা, বিৰল শব্দৰ অৰ্থ হ'ব পাবলৈ টান, বিকল্প শব্দৰ অৰ্থ হ'ব এটাৰ সলনি আন এটা, পৰম্পৰা শব্দৰ অৰ্থ হ'ব পূৰ্বৰ পৰা চলি অহা নীতি, তাৰপাছত প্ৰজ্ঞা শব্দৰ অৰ্থ হ'ব তীক্ষ্ণ বুদ্ধি, তত্ত্বজ্ঞান। ইয়াত চোৱা 4 নম্বৰ দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন দিয়া আছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা। উত্তৰত লিখিবা বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে যুক্তি, তথ্য আৰু পৰীক্ষাৰ ওপৰত ভিত্তি কৰি যিকোনো বিষয়ৰ চিন্তা কৰা আৰু যিকোনো বস্তু বাছনি কৰাৰ ক্ষমতাক বুজায়। এই মনৰ অধিকাৰীয়ে যুক্তিনিষ্ঠভাৱে প্ৰতিটো বিষয়ৰ অৰ্থাৎ বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে এইটোকে বুজা যায় যে বৈজ্ঞানিকসকলে যিকোনো তথ্যৰ ওপৰত পৰীক্ষা আৰু যুক্তিসন্মতভাৱে বিচাৰ কৰিয়ে সত্য বুলি বিবেচনা কৰে, তাকে বৈজ্ঞানিক মন আৰু মানসিকতা বুলি কোৱা হয়। খ নম্বৰত চোৱা আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি। উত্তৰত লিখিবা আমাৰ সমাজত এতিয়াও অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ মূল কাৰণ হ'ল শিক্ষা দীক্ষাৰ অভাৱ, পৰম্পৰাগত বিশ্বাস আৰু
কুসংস্কাৰ বহুত পুৰণি বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি লোকসকল কিছু অযৌগিক ধাৰণা পালন কৰি থাকে। অৰ্থাৎ আমাৰ সমাজত এতিয়াও অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ মূল কাৰণটো হৈছে কুসংস্কাৰ আৰু শিক্ষাৰ অভাৱ। তাৰপাছত চোৱা ইয়াত গ নম্বৰ দিয়া আছে ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? উত্তৰত লিখিবা ভাল দিন বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত ভিত্তি নিৰ্ভৰ কৰে, দিন বাৰৰ ওপৰত নহয়। কাম কৰিবলৈ সময় বা দিন বাৰৰ কোনো সম্পৰ্ক নাই। এইবোৰ কেৱল মিছা বিশ্বাসৰ ওপৰত আধাৰিত। অৰ্থাৎ আমি যিকোনো কাম কৰোঁতে দিন বাৰ চাই কাম কৰোঁ। সেই কামৰ ওপৰত কোনো বৈজ্ঞানিক ভিত্তি নাই। এইটো আমাৰ অন্ধবিশ্বাসহে। তাৰপাছত ইয়াত ঘ নম্বৰত দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? উত্তৰত লিখিবা বৈজ্ঞানিক মানসিকতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যুক্তিসংগত চিন্তা পৰীক্ষা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'বলৈ সহায় কৰে। ইহঁতৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত বিশেষ সহায়ক। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰাটো সেইকাৰণে প্ৰয়োজনীয়, কাৰণ ছাত্ৰ ছাত্ৰীক বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে যুক্তিসংগত চিন্তা চৰ্চা কৰিবলৈ সক্ষম হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইহঁতৰ ভৱিষ্যত গঢ়াৰ এইটো হৈছে এটা বিশেষ সহায়ক। ৯ নম্বৰ প্ৰশ্নত চোৱা অতীজত আমাৰ সমাজত অসুখ বিসুখ হলে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? উত্তৰত হ'ব অতীতত অসুখ বিসুখ হলে বেজৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। সেই সময়ত আধুনিক চিকিৎসা ব্যৱস্থাৰ সুবিধা নথকাৰ বাবে গাঁওবাসীয়ে বেজ বা বৈদ্যৰ ওপৰতে চিকিৎসাৰ বাবে বিশ্বাস কৰিছিল। অৰ্থাৎ পুৰণি কালত আজিকালিৰ নিচিনা আধুনিক চিকিৎসাৰ ব্যৱস্থা নাছিল। সেইকাৰণে পুৰণি কালত মানুহে বেজৰ ওপৰত বিশ্বাস কৰিছিল আৰু যদি কিবা বেমাৰ আজাৰ হয় ইহঁতে বেজৰ ওচৰলৈ লৈছিল। ৫ নম্বৰত চোৱা তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ইয়াত প্ৰশ্ন দিয়া আছে ক নম্বৰত বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত বৈজ্ঞানিক ভিত্তি লুকাই আছে। উত্তৰত হ'ব বাহিৰত ফুৰি অহা কাপোৰ কানিত ধূলি ধোৱা বীজাণুবোৰ লাগি থাকিব পাৰে। এইবোৰ কাপোৰ লৈ পাকঘৰত সোমালে খাদ্য সামগ্ৰীৰ সৈতে সংযোগ হৈ ৰোগ সৃষ্টি কৰে। সেয়ে স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাৰ বাবে এই নিয়মৰ বৈজ্ঞানিক ভিত্তি লুকাই আছে। ইয়াত চোৱা খ নম্বৰ প্ৰশ্নত বৈজ্ঞানিক মানসিকতাৰ গৰাকী হবলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? উত্তৰত লিখিবা বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ আনুষ্ঠানিক শিক্ষা সহায়ক হ'লেও ই আৱশ্যকীয় নহয়। এজন অশিক্ষিত ব্যক্তিয়েও যুক্তি পৰ্যবেক্ষণ আৰু প্ৰমাণৰ আধাৰত চিন্তা কৰি বৈজ্ঞানিক মনোভাৱ গঢ়ি তুলিব পাৰে। অৰ্থাৎ ইয়াত কোৱা হৈছে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী। এজন অশিক্ষিত মানুহেও নিজৰ যুক্তি আৰু পৰ্যবেক্ষণ আৰু প্ৰমাণৰ দ্বাৰা বৈজ্ঞানিক মনোভাৱবোৰ চিন্তা চৰ্চা কৰিব পাৰে। ঘ নম্বৰ প্ৰশ্নত চোৱা সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? উত্তৰত লিখিবা অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহক অজ্ঞতা আৰু ভয়ত ৰাখে। মানুহে প্ৰমাণ বা যুক্তিৰ অবিহনে কিছুমান কথা বিশ্বাস কৰে, যাৰ ফলত সঠিক সিদ্ধান্ত ল'ব নোৱাৰে। ই মানুহৰ চিন্তা শক্তিক বিকল কৰে আৰু সমাজত পিছপৰা মনোভাৱ সৃষ্টি কৰে। এইবোৰে বিজ্ঞান শিক্ষা আৰু উন্নয়নক বাধা দিয়ে। কেতিয়াবা কুসংস্কাৰৰ ফলত মানুহৰ ওপৰত অন্যায় হিংসা বা বেয়া আচৰণো কৰা হয়। সেয়ে সমাজখন সুস্থ শিক্ষিত আৰু উন্নত কৰিবৰ বাবে এই ধৰণৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰাটো অতি প্ৰয়োজন। সমাজখনক সুস্থ শিক্ষিত আৰু উন্নয়ন কৰিবলৈ কুসংস্কাৰ আৰু অন্ধবিশ্বাস বৰ্জন কৰাটো সেইকাৰণে প্ৰয়োজন, কাৰণ কুসংস্কাৰে মানুহক অন্যায় অত্যাচাৰ কৰিবলৈ বাধ্য কৰে আৰু অন্ধবিশ্বাসৰ জৰিয়তে মানুহে বেলেগৰ ওপৰত অন্যায় অত্যাচাৰ কৰে। অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহক সঠিক চিন্তা কৰিবলৈ বাধ্য
কৰে। সেইকাৰণে আমি সমাজ এখন উন্নত কৰিবলৈ কুসংস্কাৰ আৰু অন্ধবিশ্বাস বৰ্জন কৰাটো অতি প্ৰয়োজন। ভাষা অধ্যয়ন। ইয়াত 6 নম্বৰত চোৱা তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দ কেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। ইয়াত কোৱা হৈছে তলত এই বিশেষ্য পদ বুজোৱা শব্দ কেইটা, এই বিশেষ্য পদ ইয়াত দিয়া হৈছে। এই বিশেষ্য পদসমূহ, এই বিশেষ্য পদ বুজোৱা শব্দ কেইটাক ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখিবলৈ কোৱা হৈছে। ইয়াত যেনেকৈ উপন্যাস দিয়া হৈছে, এই উপন্যাসক ইক প্ৰত্যয় যোগ কৰি কিনি বিশেষণ পদলৈ ৰূপান্তৰিত কৰিবলৈ কোৱা হৈছে। ইয়াত চোৱা এটা উদাহৰণ দিয়া আছে, বিশেষ্য পদ বিশেষণ পদ। উপন্যাস, উপন্যাসৰ লগত ইক প্ৰত্যয় যোগ কৰি এই বিশেষণ পদলৈ ৰূপান্তৰিত কৰা হৈছে। এই উপন্যাসটো উপন্যাসিক। উপন্যাসিক হৈছে প্ৰত্যয়, ইক প্ৰত্যয় যোগ লাগি কিনি এই উপন্যাসটো উপন্যাসিক হৈছে। তাৰ পাছত দিয়া আছে ইতিহাস, শিক্ষা, বাণিজ্য আৰু ভূগোল। এইকেইটা শব্দক আমি ইক প্ৰত্যয় যোগ কৰি বিশেষণ পদলৈ ৰূপান্তৰিত কৰিব লাগিব। তো ইয়াত চোৱা যে উপন্যাসৰটো উদাহৰণ দিয়া আছিলে, তাৰ পাছত দিয়া আছে ইতিহাস। ইতিহাসৰটো হ'ব ঐতিহাসিক। তাৰ পাছত দিয়া আছে শিক্ষা, শিক্ষাটো হ'ব শৈক্ষিক। তাৰ পাছত ইয়াত দিয়া আছে বাণিজ্য, বাণিজ্যটো হ'ব বাণিজ্যিক। ভূগোল, ভূগোলৰ হ'ব ভৌগোলিক। তাৰ পাছত এই 7 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া শব্দযোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। ইয়াত বাকচত কেইটামান শব্দ দিয়া আছে, এই শব্দকেইটাৰ বিপৰীত শব্দ বুজোৱা শব্দকেইটা লিখিব কোৱা হৈছে। যেনে ইয়াত উদাহৰণস্বৰূপে দিয়া আছে বৈজ্ঞানিক। বৈজ্ঞানিকৰ আগত অ যোগ হয় অবৈজ্ঞানিক বিপৰীত শব্দ হৈছে। তাৰপিছত আছে ইয়াত সময়, সাধু, ন্যায়, ক্লান্ত, শান্ত আৰু ভয়। এইকেইটা শব্দৰ বিপৰীত শব্দ লিখো আহা। এই বৈজ্ঞানিকটো দিয়া আছিলে অবৈজ্ঞানিক। তাৰপাছত চোৱা সময়, সময়ৰ আগত অ যোগ হয় অসময়, ইয়াৰ সময়ৰ বিপৰীত শব্দ। তাৰপাছত হৈছে সাধু, সাধুৰটো অসাধু। ন্যায় অন্যায়, ক্লান্ত অক্লান্ত, শান্ত অশান্ত, ভয় অভয়। নেক্সট চোৱা 8 নম্বৰ উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। ইয়াত চোৱা জানো আহা। পাঠটোত থকা প্ৰৱণতা আৰু মানসিকতা, এই শব্দ দুটা গুণবাচক বিশেষ্য। শব্দকেইটা কেনেকৈ গঠন হৈছে চাওঁ আহা। প্ৰৱণ যোগ তা, প্ৰৱণতা। মানসিক যোগ তা, মানসিকতা। ইয়াৰ প্ৰৱণ আৰু মানসিক শব্দৰ দুটা হৈছে মূল শব্দ। মূল শব্দৰ পাছত এই তা প্ৰত্যয় যোগ হৈ একোটা অৰ্থপূৰ্ণ ৰূপ গঠিত হৈছে। অৰ্থাৎ এই প্ৰৱণ লগত তা যোগ হৈ প্ৰৱণতা হৈছে আৰু মানসিকৰ লগত তা যোগ হৈ মানসিকতা হৈছে। তাৰ পাছত এই 8 নম্বৰ প্ৰশ্নলৈ মন কৰা। এতিয়া আমি যোনটো পঢ়িলো উদাহৰণ, এই উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। ইয়াত দিয়া আছে এটা উদাহৰণ সৰল, সৰলৰ লগত এই তা যোগ হৈ সৰলতা হৈছে। আৰু দিয়া আছে ইয়াত নম্ৰ, দৃঢ়, দুৰ্বল, ভদ্ৰ আৰু উচ্চ। উত্তৰত তোমালোকে এনেদৰে লিখিবা, এইটো সৰল, সৰলতা। নম্ৰ, নম্ৰৰ লগত তা যোগ হয় নম্ৰতা। তাৰ পাছত দৃঢ়, দৃঢ়তা। দুৰ্বল, দুৰ্বলতা। ভদ্ৰ, ভদ্ৰতা। উচ্চ, উচ্চতা। তাৰ পাছত 9 নম্বৰ প্ৰশ্ন দিয়া আছে পাঠটোত বোৰ, বিলাক, সমূহ, খিনি, সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। পাঠটোত দিয়া আছে মানে কেইটামান বহুবচন বুজোৱা শব্দ কেইটা, য'ত এই বোৰ, বিলাক, সমূহ, খিনি, সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দকেইটা তোমালোকক লিখিব কোৱা হৈছে। তো তোমালোকে উত্তৰত লিখিবা মানুহবোৰ, ঘৰবিলাক, ছাত্ৰ ছাত্ৰীসমূহ, গাঁওখিনি আৰু ল'ৰাসকল। তাৰ পাছত আহিলে জ্ঞান সম্প্ৰসাৰণ। ইয়াত চোৱা বাপুকণ আৰু আইমণি দুয়ো 6ষ্ঠ শ্ৰেণীত পঢ়ে। এদিন ৰাতিপুৱাই দুয়ো খৰধৰকৈ বিদ্যালয়লৈ বুলি ওলাই গ'ল। সেইদিনা সিহঁতৰ পৰীক্ষা আছিল। নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ ফালে যোৱা বাছখনো আহি পালেহি। তেনেতে বাছখনৰ সন্মুখেৰে এটি মেকুৰী
দৌৰ মাৰি পাৰ হৈ গ'ল। তাকে দেখি বাপুকণ ৰৈ গ'ল আৰু আইমণিকো ৰ'বলৈ ক'লে। যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে, খুৰাকৰ মুখৰ পৰা শুনিছিল। কথাষাৰ সি আইমণিক ক'লে। যদিও তাই বিশ্বাস নকৰাকৈ বাছত উঠিলগৈ। ইফালে বাপুকণে আন এখন বাছ অহালৈ বাট চাই ৰ'ল। বহু পলমকৈ অহা বাছ এখনত উঠি বাপুকণ বিদ্যালয়ত উপস্থিত হ'লগৈ। সময়মতে নোপোৱাৰ বাবে সি পৰীক্ষাত ভালদৰে লিখিবও নোৱাৰিলে। কেইদিনমান পাছত পৰীক্ষাৰ ফলাফল ওলাল। দেখা গ'ল যে আইমণিৰ ফলাফল বাপুকণতকৈ বহুত বেছি ভাল হ'ল। তাৰ পাছত এই প্ৰশ্নটোলৈ মন কৰা। বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে? যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? উত্তৰত লিখিবা, বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত আইমণিৰ কামত বৈজ্ঞানিক ভিত্তি আছে, কাৰণ যাত্ৰাৰ সময়ত মেকুৰী পাৰ হোৱা মানে বিপদ হ'ব বুলি কোৱা কথা কেৱল অন্ধবিশ্বাস। ইয়াৰ পিছত কোনো বৈজ্ঞানিক কাৰণ নাই। কিন্তু আইমণিয়ে এই কথাত বিশ্বাস নকৰি নিজৰ সময় বচাই বাছত উঠি বিদ্যালয় গ'ল। ফলত সময়মতে পৰীক্ষাত উপস্থিত হৈ ভাল ফলাফলো লাভ কৰিব পাৰিলে। সেয়ে আইমণিৰ কাম বৈজ্ঞানিক দৃষ্টিৰে সঠিক। বাপুকণৰ ঠাইত মই হোৱা হ'লে মই আইমণিৰ দৰে অন্ধবিশ্বাস নকৰি বাছত উঠিলোহেঁতেন। ইয়াত বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে লিখিবলৈ কোৱা হৈছে। তো ইয়াত বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত আইমণিয়ে কৰা কামৰ ভিতৰত বৈজ্ঞানিক ভিত্তি আছে, কাৰণ মেকুৰীয়ে ৰাস্তা পাৰ হৈ যোৱা এটা বৈজ্ঞানিক ভিত্তি নহয়, ই এটা অন্ধবিশ্বাস। এই অন্ধবিশ্বাসৰ ফলত বাপুকণে বেলেগ এটা বাছলৈ ৰৈ থাকিল। সেইদিনা তেওঁলোকৰ পৰীক্ষা আছিল আৰু বাছলৈ ৰৈ থকাৰ বাবে বাপুকণৰ দেৰি হ'ল। তাৰ সলনি আইমণিয়ে সেইটো বাছতে বিদ্যালয়লৈ গ'ল আৰু তাই সময়মতে বিদ্যালয়লৈ উপস্থিত হ'ল। বাপুকণে দেৰিকৈ বিদ্যালয়লৈ পোৱাৰ বাবে তাৰ পৰীক্ষাও ভাল নহ'ল আৰু তাৰ ফলাফলো বেয়া হ'ল। যদি মই বাপুকণৰ ঠাইত হ'লোহেঁতেন তেন্তে মই আইমণিৰ দৰে অন্ধবিশ্বাস নকৰি বাছত উঠিলোহেঁতেন। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি তোমালোকক এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু যদি এই নোটছটো তোমালোকে বাই কৰিব বিচাৰিছা তেন্তে তলত দিয়া লিংকৰ পৰা বাই কৰিব পাৰা। ধন্যবাদ।